আজি মই এই ভিডিঅ'টোত আপোনালোকক জনাম যিহেতু মোৰ কুকুৰা পোৱালিবোৰ আপোনালোকক সৰু অৱস্থাৰ পৰা দেখাই আছো। আজি মোৰ যোনখিনি একদম সৰু কুকুৰা পোৱালি আছিলে সেইখিনি বয়স হৈছে 17 দিন আৰু ছেকেণ্ড কুকুৰাখিনি বয়স হৈছে 32 দিন আৰু ডাঙৰখিনিতো মই তাত থৈছো। ডাঙৰখিনি আজি নেদেখাও আপোনালোকক। মই 17 দিনীয়া আৰু 32 দিনীয়া আৰু লগতে মোৰ মেচিনৰ পৰা পোৱালি ওলাই আছে, ইনকভেটৰ মেচিনৰ পৰা পোৱালি ওলাই আছে, সেয়াও দেখাম আপোনালোকক। আৰু মই আপোনালোকক জনাম যে মই 17 দিনলৈকে কুকুৰা পোৱালিবোৰ কি খাবলৈ দি আছিলো আৰু 32 দিনীয়া কুকুৰা পোৱালিবোৰ আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকক, মই সম্পূৰ্ণ আপোনালোকক দেখাম আৰু কি খাবলৈ দি আছো জনাই থাকিম। আৰু ইনকভেটৰৰ পৰা পোৱালি ওলাই আছে আপোনালোকক মই দেখাম। আৰু কাৰোবাক যদি লোকেল কুকুৰা পোৱালি লাগে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব, মই কণ্টেক্ট নাম্বাৰটো দি দিম। বেছি যোগান ধৰিব নোৱাৰো, 50 বা 60টা মান পোৱালি যোগান ধৰিব পাৰিম। কাইলৈ নোৱাৰিম, পৰহিলে মই দিব পৰা হৈ যাম পোৱালি। আপোনালোকক কাৰোবাক যদি লাগে মোক কণ্টেক্ট কৰিব, মই আপোনালোকক 50ৰ পৰা 60টা পোৱালি যোগান ধৰিব পাৰিম। আৰু বৰপথাৰ সৰু পথাৰ ভিতৰৰ ওচৰৰ অঞ্চলৰ কোনোবাই মোক যোগাযোগ কৰিব। মই বহুত দূৰৰ যিহেতু ডেলিভাৰীটো কৰিব নোৱাৰো, আপোনালোকে ওচৰৰ হলে মোক যোগাযোগ কৰিব আৰু মই কুকুৰা পোৱালিবোৰ দেখাম। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। দেখিবলৈ পাইছে মই ব্ৰডিং অৱস্থাতে সিহঁতক ৰাখিছো। এইখিনি বয়স হৈছে 17 দিন। এইখিনি পোৱালি চাওক, আপোনালোকে দেখিব পাইছে এইখিনি বয়স হৈছে 17 দিন আৰু চব ধুনীয়াকে সুস্থ হৈ আছে, দেখিব পাইছে। এহঁতক মই দানা বুলি ক'বলৈ গ'লে এতিয়া ষ্টাৰ্টাৰ দানা দিবলৈ ধৰিছো, যিহেতু মই প্ৰি ষ্টাৰ্টাৰ দানাটো খুৱাই আছিলো সৰু অৱস্থাত, আৰু এতিয়া মই সিহঁতক ষ্টাৰ্টাৰ দানাটো খাবলৈ দিছো। আৰু এহেঁতি চব ধুনীয়া সুস্থ হৈ আছে, দেখিব পাইছে। আপোনালোকেও এনেধৰণে কুকুৰা হাঁহ পালন কৰি ধুনীয়াকে এটা উপাৰ্জন কৰিব পাৰে। আপোনালোকে মই ক'ম যে আপোনালোকে কুকুৰা বা হাঁহ পালন কৰি ধুনীয়াকে এটা ইনকম কৰি থাকক আৰু এখন ফাৰ্ম খুলি লওক সৰু সুৰাকে 200 কেপাচিটি ধৰাকে আপোনালোকে এখন ফাৰ্ম খুলি লওক আৰু ধুনীয়াকে কুকুৰা হাঁহ পালন কৰি এটা ধুনীয়া ইনকম কৰক। আৰু মই সিহঁতক এতিয়া ক'বলৈ গ'লে আজিও মই সিহঁতক ৰেষ্টিকেল যোনটো এণ্টিবায়টিক হয় সেইটো ইউজ কৰিছো, যিহেতু CRD বেমাৰটো মোৰ ডাঙৰ কুকুৰা খিনিক আহিছে, দেখিবলৈ পাইছে আপোনালোকে। আৰু এই সৰুকেইটাতো মেলি দিছিলো মই সৰু কুকুৰা সৰু পোৱালি কেইটাতো এটা দুটাত আহি গৈছিলে, সেইকাৰণে মই সিহঁতক এণ্টিবায়টিক দি আছো, ৰেষ্টিকেল দি আছো। আৰু আপোনালোকেও কুকুৰা পোৱালি মই চাওক, এইখিনি কুকুৰা পোৱালি মই দিনত ৰ'দ দিওঁতে বাহিৰত উলিয়াই দিছিলো। এহঁতৰ গাতো বতাহ লাগিলে আৰু এহঁতৰো CRD বেমাৰটো হৈ গৈছিলে, কিন্তু এতিয়া সিহঁতৰ ভাল হৈ গৈছে। আপোনালোকে CRD বেমাৰ হলে ডাঙৰ বেমাৰ বুলি ধৰিব নালাগে, কিন্তু একচুৱেলি ধৰিবও লাগে। আপোনালোকে যদি ডাঙৰ বেমাৰ বুলি নধৰেও তেতিয়াও কিন্তু আপোনালোকৰ এটা এটাকে কুকুৰা পোৱালি মৰিব। কিন্তু মই ক'ম যে পতককে CRD বেমাৰটোত কুকুৰা পোৱালি নমৰে, আপোনাৰ লাহে লাহে মৰিব। যদি বহুত দিন হৈ গ'ল আপুনি যদি মন কৰা নাই এই বেমাৰটো যদি বহুত দিন হৈ গ'ল হোৱা, তেতিয়া আপোনালোকৰ মৰিবলৈ আৰম্ভ কৰিব। কিন্তু আপোনালোকৰ মেক্সিমাম ইহঁতৰ আজি বোলে ষ্টাৰ্ট হৈছে, মেক্সিমাম 6-7 দিনলৈকে বেমাৰটোৱে ঘপককে পোৱালি নমৰে। আপুনি এণ্টিবায়টিক আনি ইউজ কৰি দিব, ধুনীয়াকে সুস্থ হৈ যায় পোৱালিখিনি। এইখিনি চাওক, এইখিনি দেখিব পাইছে, এইখিনি বয়স হৈছে 17 দিন। আৰু মই ডাঙৰ কুকুৰা পোৱালি খিনিও দেখাম আপোনালোকক। ইয়াত থৈছো চাওক, ডাঙৰ কুকুৰা পোৱালি খিনি আপোনালোকে জানেই, মই এইটো চব দেখাই দিছো ডাঙৰকে। এনেধৰণে মই প্লাইন চিটত ব্ৰডিং কৰো। বস্তাটো যিহেতু আঁতৰাই ল'ব লাগিব। এয়া চাওক, এইখিনি দেখিব পাইছে, এইখিনি হৈ গ'ল মোৰ ডাঙৰ কুকুৰা খিনি। এইখিনি বয়স হৈছে 32 দিন আৰু সিহঁতক মই ষ্টাৰ্টাৰ দানা দি আছো খাবলৈ। আৰু এই CRD বেমাৰটো এহঁতৰ গাতো লাগিছিলে। আপোনালোকে মই ক'ম যে সৰু অৱস্থাত বাহিৰলৈ মেলি নিদিব। যেতিয়া আপোনালোকৰ ৰ'দটো গুচি যায় তেতিয়া আপোনালোকে মেলি নথব। যদি মেলি থয় এই বেমাৰটোৱে এটেক কৰে। আৰু এই বেমাৰটো ইমান ডাঙৰ বেমাৰ নহয়, কিন্তু আপোনালোকে ভাল এণ্টিবায়টিক যদি ইউজ কৰি দিয়ে ভাল হৈ যায়। ৰেষ্টিকেল ইউজ কৰি দিব, আপোনালোকৰ কুকুৰা পোৱালি কেইটা সুস্থ হৈ যাব। মোৰ ভাগৰ চব সুস্থই আছে, কোনো ধৰণৰ এতিয়া একো হোৱা নাই, দেখিব পাইছে আপোনালোকে। আৰু ইহঁতক আপোনালোকে কেলচিয়াম দিব, অষ্টভেট আৰু ভিমাইল দি থাকিব। এইবোৰ দি থাকিলে এইবোৰ বেমাৰে পতককে এটেক নকৰে। আপোনালোকে যদি ভিটামিনো ইউজ নকৰে তেতিয়া আপোনালোকৰ কুকুৰাবোৰ দুৰ্বল হৈ গ'লে পতককে বেমাৰে এটেক কৰে। কিন্তু আপোনালোকে সেইকাৰণে এণ্টিবায়টিকো দি থাকিব আৰু ভিমাইল আৰু অষ্টভেট এইবোৰ দি থাকিবলৈ চেষ্টা কৰিব। আৰু আপোনালোকে ভেকচিন পোৱালিখিনি সৰু অৱস্থাত 3টা ভেকচিনটো আপোনালোকে মাৰিবই, নহ'লে বা কিন্তু ৰাণীখেত বেমাৰ আৰু গম্বৰু বেমাৰ এনেকুৱা ধৰণৰ বেমাৰবোৰ আহি যায়। আপোনালোকে সেইকাৰণে 3টামান ভেকচিন মাৰি থব লাগে আৰু এণ্টিবায়টিক ইউজ কৰি থাকিব লাগে। আৰু এতিয়া চাওক, এইখিনি বয়স আজি 17 দিন হৈছে। 17 দিনত কিন্তু সিহঁতৰ 100 গ্ৰাম ওপৰত ৱেট আহি গৈছে। মই জুখি চাইছিলো এটা পোৱালি 125 গ্ৰাম হৈছে ৱেটটো, দেখিব পাইছে। এইখিনি পোৱালি চাওক ধুনীয়া সুস্থ, দেখিব পাইছে আপোনালোকে।
আপোনালোকেও এনেধৰণে যদি ঘৰতে পোৱালি উলিয়াম বুলি ভাবিছে তেতিয়াহ'লে ইনকুবেটৰ এটা কিনি লওক। আপোনালোকে ঘৰতো উলিয়াব পাৰিব, নহ'লে আপোনালোকে পোৱালিটো কিনি আনি পোহক। এটা পোৱালি 45ৰ পৰা 50 টকা পৰিব লোকেল পোৱালি, আপোনালোকে কিনি আনিও পুহিব পাৰে। মই হাঁহ পোৱালিখিনিও দেখাই দিছোঁ আপোনালোকক। হাঁহ পোৱালিখিনি চাওক, এইখিনি চাওক। হাঁহ পোৱালিখিনি মই এনেধৰণে ৰাখিছোঁ বাহিৰত। মই দেখাইছোঁ ৰ'ব, আপোনালোকক নেটখন আঁতৰাই ল'ব লাগিব। এয়া চাওক হাঁহ পোৱালি, এয়া দেখিবলৈ পাইছে এইখিনি হাঁহ পোৱালিখিনি যিহেতু মই বাহিৰত উলিয়াই দিলোঁ। এইকেইটা চাওক হাঁহ পোৱালিকেইটা সুস্থ হৈ আছে দেখিব পাৰিছে। সিহঁতক দানা দিব লাগিব এতিয়া, যিহেতু দানাটো শেষ হৈ গ'ল। আৰু মই ইয়াতো 60 ৱাৰ্ডৰ এটা লাইট দি দিছোঁ সিহঁতক, যাতে সিহঁতি গৰম হৈ থাকে। সিহঁতৰ ৰুমটো, সিহঁতৰ গঁৰালটো যাতে গৰম হৈ থাকে। আৰু মই এটা চুতলি বস্তা পাৰি দিছোঁ, যাতে সিহঁতি প্লাষ্টিক বস্তাটো নুই পানি চুতলি বস্তাটোত শুৱে আৰু সিহঁতৰ উমটো ধুনীয়াকৈ উঠি থাকে। আপোনালোকেও এনেধৰণে কৰিব হাঁহ পালন কৰিলে, তেতিয়া সিহঁতৰ ঠাণ্ডা নালাগিব। আৰু মই পানী দিলে এই চাইডত দিওঁ, এই বস্তাটোত জিতি যায় আৰু সেই বস্তাটো ধুনীয়াকৈ শুকান হৈ থাকে। সেই বস্তাটোত সিহঁতি ধুনীয়াকৈ থাকেগৈ। দেখিব পাৰিছে হাঁহ পোৱালিকেইটা, সিহঁতৰ বয়স হৈছে আজি 12 দিন। চাওক ধুনীয়া হৈ আছে। চাওক ইনকুবেটৰ মেচিনটো দেখিব পাৰিছে, ইয়াৰ ভিতৰত পোৱালি ওলাই আছে। মই আপোনালোকক দেখাম এতিয়া। এয়া চাওক, ইয়াৰ ভিতৰত কিন্তু পোৱালি ওলাই আছে, সেয়া দেখিব পাৰিছে আপোনালোকে। এইকেইটা চাওক, এইকেইটা ওলালে 5টামান পোৱালি ওলালে আৰু ফুট দি আছে, লাহে লাহে ওলাই আছে পোৱালি। চাওক আপোনালোকে দেখিব পাৰিছে। আপোনালোকেও এনেকুৱা ধৰণৰ ইনকুবেটৰ এটা কিনি পানি ঘৰতে কিন্তু পোৱালি উলিয়াব পাৰে। আৰু চাওক মোৰ ইয়াত ধুনীয়াকৈ পোৱালি ওলাই আছে, আপোনালোকে দেখিব পাৰিছে। এয়া চাওক, আৰু এয়া ডিমবোৰ ফুট দিছে চাওক। আৰু আপোনালোকৰ যেতিয়া পোৱালিবোৰ ফুট দিব টাইমত কিন্তু ডিমটো হিলি থাকে, ডিমটো লৰচৰ হৈ থাকে। আৰু আপোনালোকে এই হিউমিডিটিটো আপোনালোকে 76 বা 80 ইমানটো ৰাখিব লাগে পোৱালি ওলাব সময়ত। আৰু টেম্পাৰেচাৰটো আপোনালোকে 37.7 ৰাখিব লাগে। হাই টেম্পাৰেচাৰ আৰু ল' টেম্পাৰেচাৰটো 37.0 ৰাখিব লাগে। চাওক দেখিব পাৰিছে, এয়া চাওক। আৰু এনেধৰণে আপোনালোকে পানীও দিব লাগিব, কিন্তু পানী নিদিলেও নহ'ব। হিউমিডিটিটো তেতিয়া এই পানীটোৰ পৰাও হ'ব। আৰু এইটো চাওক, মই যোনটো মিচ মেকাৰ ফগাৰ লগাই থৈছোঁ, এইটো চলাই দিলে মানে আপোনালোকৰ হিউমিডিটিটো অট'মেটিক হৈ যায়। দেখিব পাৰিছে, এয়া চাওক ওলাই আছে পোৱালি চাওক। আপোনালোককো যদি কাৰোবাক এনেকুৱা ধৰণৰ ইনকুবেটৰ লাগে মোক জনাব। এইটো 200 কেপাচিটি হয় আৰু এইটো মেনুৱেল হয়। আপোনালোকে হাতে ডিমটো লৰাব লাগিব। আৰু কেনেধৰণে ডিমটো লৰাব লাগিব মই আপোনালোকক দেখাই দিম। এয়া চাওক, আপোনালোকে এনেধৰণে ডিমটো লৰাব লাগিব। চাওক এনেধৰণে কৰি পিনি এনেধৰণে ডিমটো লৰাব লাগিব। কিন্তু মই এতিয়া ডিমটো নলৰাও, যিহেতু মোৰ পোৱালি ওলাই আছে। ডিমটো লৰাব নালাগে পোৱালি ওলোৱা অৱস্থাত। আৰু এনেধৰণে আপোনালোকে পোৱালি ওলাই থকা অৱস্থাত এনেধৰণে ঢাকনিখন দাঙিবও নালাগে। কিন্তু মই দাঙি দিছোঁ, যিহেতু মই জানো কি কৰিলে কি হয়। মোৰ ইমান প্ৰব্লেম নাই। কিন্তু আপোনালোকে যদি পোৱালি ওলাই থাকে নতুন হয়, তেতিয়াহ'লে আপোনালোকে ঢাকনিখন ঘনে ঘনে দাঙি নাথাকিব। তেতিয়া আপোনালোকৰ হিউমিডিটিটো কমি যাব। কমি গ'লে মানে আপোনালোকৰ পোৱালিখিনি কিন্তু বাকলিটো ফাটি পানি ওলাই আহিব নোৱাৰিব। আৰু এনেকুৱা ধৰণৰ ইনকুবেটৰ লাগিলে মোক জনাব। আপোনালোকে কণ্টেক্ট কৰিব, মই কণ্টেক্ট নাম্বাৰটো দিয়ে থৈছোঁ। আৰু যদি পোৱালিও লাগে ওচৰৰ কাৰোবাক, তেতিয়াও মোক জনাব। আজিলে মোৰ ভিডিঅ'টো ইমানেই আছিলে।